আজি আমি যাব ওলাইছোঁ যোৰহাটলৈ বুলি, কিয়নো আমাৰ এটা এক্সাম আছে। এতিয়া আমি আহি লংকা পাই গ'লোহি। এইখনেই হৈছে আমাৰ লংকা ষ্টেচন। তাৰ পাছত এনেদৰে বহু সময়ৰ অপেক্ষাৰ অন্তত আহি গ'ল আমাৰ ট্ৰেইন। আৰু এতিয়া আমি আহি লামডিং পাই গ'লোহি। এইটোৱে হৈছে লামডিং ষ্টেচন। আৰু আজি আমি ইফতাৰটো ট্ৰেইনতে কৰিব লগা হ'ল। ইফতাৰ কৰি উঠি আমি ধুনীয়াকৈ এতিয়া খাই আছোঁ খেজুৰ, মানে আহোঁতে খেজুৰ লৈ আহিছিলোঁ। তাৰ পাছত আৰম্ভ হ'ল আমাৰ আচল জাৰ্ণি। এনেদৰে আহি আমি ফাইনেলি পাই গ'লোহি যোৰহাট টাউন, মানে আমাৰ গন্তব্যস্থান। ষ্টেচনৰ পৰা আমি লগে লগে গ'লোঁ হোটেললৈ। গৈ আমি ভাত পানী কিনি ল'লোঁ, কিয়নো মই চেহৰি খাব লাগিব। গতিকে চেহৰি সময়ত মই খানানো ক'ত পাম, সেইকাৰণে চেহৰি সময়ত খাবলৈ ভাত পানী লৈ আহিলোঁ। পুনৰ আমি আহিলোঁ ষ্টেচন। আমি ভাবিছিলোঁ আমি ৰাতিটো ষ্টেচনতে কটাম আৰু ৰাতিপুৱা এক্সাম দিবলৈ যাম। তাৰপিছত ভাবিলোঁ যে গোটেই ৰাতি ষ্টেচনত এনেকৈ বহি থকাটো পচিবল নহয়, আৰু যিহেতু মই ৰাতি চেহৰিও খাব লাগিব, গতিকে বহুত বেছি দিগদাৰ হৈ যাব। তাৰপিছত আমি ষ্টেচনৰ কাষতে সৰুকৈ মানে এটা ধুনীয়া বাজেটত এটা ৰুম লৈ ল'লোঁ। ভাত পানী খাই আমি লগে লগে শুই থাকিলোঁ, আৰু তাৰপিছত পুনৰ মই ৰাতি 3টা বজাত উঠিলোঁ। উঠি ধুনীয়াকৈ চেহৰি খালোঁ। চেহৰি খাই মেলি পুনৰ মই শুই থাকিলোঁ একদম ৰাতিপুৱাৰ আশাৰে। আৰু ৰাতিপুৱা উঠি আমি এক্সাম দিব যাব ওলালোঁ, আৰু লগতে সিও ভগৱানক প্ৰাৰ্থনা কৰি ল'লে। আৰু এনেদৰে আমি আহি এক্সাম চেণ্টাৰ পাই গ'লোহি। এইটোৱে হৈছে আমাৰ এক্সাম চেণ্টাৰ অজন্তা হল। আৰু চাওক, ব্ৰিজৰ এই ৱালখনত ইমান ধুনীয়াকৈ আঁকি থৈছে এগৰাকী অসমীয়া শিপিনীৰ ছবি। দেখিয়ে কিবা এটা ভাল লাগিছে। আৰু লগতে ইফালে দেখিছে এগৰাকী মানুহে ধুনীয়াকৈ তুলসীৰ তলত, মানে কাতি বিহুৰ সময়ত তুলসীৰ তলত চাকি দিয়া এটা পৰম্পৰা দেখুওৱা হৈছে। আৰু এইফালে আছে আমাৰ সকলোৰে হিয়াৰ মঠ মৰমৰ জুবিন দা, যিজন নেকি বৰ্তমান তেওঁ আমাৰ মাজত নাই। তেওঁ য'তেই আছে শান্তিত থাকক, তাকেই কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত। আৰু এইফালে আমি এক্সাম দি ওলাই আহিলোঁ ধুনীয়াকৈ। এতিয়া আমি গৈ আছোঁ পুনৰ যোৰহাট ষ্টেচনলৈ। এনেদৰে আমি আহি ষ্টেচন পালোঁ। ষ্টেচন পোৱাৰ পাছত বহু সময়ৰ অপেক্ষাৰ অন্তত আহি গ'ল আমাৰ ট্ৰেইনখন, আৰু এইখনে হৈছে আমাৰ ট্ৰেইন। আমি এইখনতে যাব লাগিব, জনশতাব্দী। তো আমি এতিয়া যাওঁ, ট্ৰেইনত উঠিব লাগে আৰু যাব লাগে। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এনেদৰে বাহিৰৰ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যবিলাক উপভোগ কৰি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰমুৱা হৈ। আৰু বহু সময়ৰ অপেক্ষাৰ অন্তত ইফতাৰৰ সময় হৈ গ'ল, আৰু ইফতাৰৰ সময়খনতে ময়ো ধুনীয়াকৈ ট্ৰেইনত বহি ইফতাৰটো কৰি দিলোঁ। আৰু এনেদৰে আহি এই যে মানুহবিলাক দেখিছে, এই মানুহবোৰলৈ সঁচা কথা কৈছোঁ কিবা এটা বেয়া লাগে। একদম সঁচা অন্তৰৰ পৰা কৈছোঁ, কিবা এটা বেয়া লাগে। আৰু এই ভাল বেয়া গোটেই পৃথিৱীখনৰ ওপৰত চিন্তা কৰি লাহে লাহে আহি লংকা পাই গ'লোহি। তো এইটোৱে আছিল আজিৰ এটা